কৃষ্ণ অল্প খাইছ কৰি আবু লন্ত ভগবান শুনা পয়ো তৰা যি যুগ কহিছো পুৰ বেৰিখি মস্তত তাকৈ আজি তজুগে কৰিবু বেকত যি যুগ হি অধীনসি ত যুগ যমর জ্ঞান চিতে খেজি বৰ বন্ধ মুখ্যৰ নিদান বিষয় শক্ত ভইলে ইয়াতি বন্ধ শুয় মন শুদ্ধ হেতু ভক্তি বিনে আননায় ভক্তি হেক জ্ঞান পথ কহিলু বুজায় ঈশ্বরত চিত্ত দিলে মুকুত হুয়ায় মন শুদ্ধি আদি কৰি যতে হত সংগ হবাৰে মোৰ জানিব নিশ্চয় জীৱৰ দূৰ ভদ্য পাশ সংখ্যক কষয় কিন্তু দুৰ্জানৰ সংগ এৰিবে লাগয় ওৰাম সেই সংগে নিতে যদি কৰয় ধূত মুখ্যৰ দুৱাৰতেৱে হুৱায় মুকুট সাধুৰলৈ ক্ষণ আৱে কহু কৰি সাৰ হুৱায় কৰোণা চিত্ত সুকৃত সবাৰ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ আমি অকণমান অপাৰ কৰোঁ। কাৰণ ব্যাখ্যাভাগ আপুনি আগতে কৰি গ'ল, কিন্তু আমি কম বুলি ভাবোঁতে আমাৰ আইগৰাকীয়ে পাঠভাগ আৰম্ভ কৰিলে, আমি মাইক্ৰফোনটো আহি পোৱা অকণমান দেৰি হ'ল। গতিকে এতিয়া আপুনি আগতে ব্যাখ্যাভাগত কৈ গ'ল যে
আপোনাক বা সমস্তকে আনোতেহে আহিব পাৰিছোঁ, আনোতেহে প্ৰভুজনা আনোতেহে আমি আহিব পাৰিছোঁ বুলি কৰিব হয়নে? আপোনাকে হওক বা বাকীসকলকে হওক কৰিব। কিন্তু মোৰ অকণমান মানে নিজে কিছু ভুক্তভোগী কিছু ক্ষেত্ৰত শুনি পাওঁ, আমি যিকোনো কথাটো পৰপক্ষে কিয় দোষী দিওঁ, ইয়াৰ কাৰণটো কি আৰু আমাৰ কি বুজাত ভুল হয়? আমি নিজৰ দুখটো নেদেখি যে পৰৰ দুখটোহে পটকৈ দেখি দিওঁ। শাস্ত্ৰই কোৱা মতে আপুনি যি ব্যাখ্যাভাগ কৰিলে সেই ব্যাখ্যাভাগৰ মতে আমি নিজে কৰা বস্তু একো নাই, কিন্তু আমি তৎক্ষণাত কি কাৰণত যে এজন ভকতক পটকৈ দোষী দিওঁ যিকোনো কথা এটা লৈ, বা সমস্তই ভকত আমি যদি হ'ব ধৰক সমস্ত ভকত, তাৰ ভিতৰত বাৰু অভগত ব্যাখ্যা অভগত শিক্ষকসকল থাকে, সেইটো লৈ আমি সেই দুখটো দেখা পাওঁ। কিন্তু শাস্ত্ৰইটো কৈছে যে দুখটো দেখোন তেখেতে হৃদয়ত থাকি তেখেতেহে কৰায়, আৰু ভালটো কৰাটো তেখেতেই কৰায়, কিন্তু আমি বেয়াটোক ধৰোঁ, ভালটোক কিয় নধৰোঁ? ইয়াৰ কাৰণটো কি আৰু আমাৰ কি ভুল হয়, কি বুজাত আমাৰ ভুল হয়, এই কথাখিনি অকণমান পৰিষ্কাৰকৈ বুজাই দিলে ভাল হয়। কৃষ্ণ। কৃষ্ণ। আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনলৈ ভক্তিপূৰ্ণ সেৱা হৈছে। বাপৰ প্ৰশ্নটো মানে মাতষাৰ এই হেৰিটোত ফাটি ফাটি গৈছে অকণমান, মই প্ৰথমে বুজি লওঁ। আপুনি ক'ব বিচাৰিছে যে আমি আনৰ সুখটো দেখিব নোৱাৰোঁ, এনেকুৱা ধৰণৰ কৈছিলে নেকি বাৰু? মানে আনে যদি দুখ কৰে, দুখটো আমি বেছিকৈ দেখোঁ, হয়। এক আৰু ২ নম্বৰ, নিজৰ দুখটো নেদেখোঁ। সেইটো আচলতে আমাৰ এইটো সাধাৰণভাৱে আমি এনেকুৱা ল'ব লাগিব। প্ৰভু কৃষ্ণ, আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। 5 বছৰ আয়ু আপোনাক মই দি দিছোঁ। অ হৰি অ ৰাম, 5 বছৰ আয়ু আপোনাৰ মোৰ ফালৰ পৰা দিলোঁ, আগবঢ়ালোঁ। প্ৰভু ভগৱন্তৰ যিসকল ভকত হয়, সেইসকলে সমস্ত কৰ্ম ঈশ্বৰৰ ইচ্ছাত হৈছে বুলি ভাবে দেই। আপুনি যিহেতু ভকত, গতিকে আপুনি গোটেই বস্তুটো ঈশ্বৰৰ ইচ্ছাতে হ'ব। ঈশ্বৰৰ ইচ্ছা নহ'লে এটা গছৰ পাতো নলৰে বুলি শব্দ এটা পাইছেনে আপোনালোক? বোলে শব্দটো এইটো মিছা নেকি? বোলে সেইটো মিছা নহয়, সেইটো গীতাত কৃষ্ণই নিজে অৰ্জুনক কৈছে, হে অৰ্জুন, ময়া দক্ষিণী প্ৰকৃতি সূৰ্যতো চৰাচৰম। মোৰ অবিহনে গোটেই চৰাচৰ জগতখনৰ যিটো পৰিচালনা হৈ আছে, সেইটো মোৰ বাবেহে হৈ আছে। অনন্ত অনন্ত জীৱবিলাকক দুখ ময়ে ভুঞ্জাওঁ, অনন্ত অনন্ত জীৱবিলাকক সুখ ময়ে প্ৰদান কৰি আছোঁ। গতিকে আমি কিন্তু মায়াত থকাৰ কাৰণে দেই, অবিদ্যা মায়াৰ কাৰণে আমি নিজৰ দুখটো কথা পাহৰি আনৰ দুখটোত আমাৰ চকুটো বেছিকৈ যায় দেই বাপ। কিন্তু আমি আনৰ দুখটো যিসকল ভকত হয়, এতিয়া ধৰি লওক কথা এটা কৈছোঁ আপোনাসৱক, যে যিসকল একান্ত ভকত হয় তেওঁলোকে কি কৰে, আজি যদি এজন মানুহ 100টা গুণৰ ভিতৰত তেওঁৰ 99টা গুণ যদি বেয়া আছে দেই, ধৰি লওক এজন মানুহে 99টা গুণ বেয়া আছে, তেওঁ মদ খায়, পৰিবাৰক দিগদাৰি কৰে, টকা পইচা কাঢ়ি লৈ যায়, জুৱা খেলে, ল'ৰা ছোৱালীক মাৰপিট কৰে, আৰু অনেক শাস্তি দিয়ে, নিজৰ পত্নীকো শাস্তি দিয়ে, পুত্ৰ ল'ৰা ছোৱালীক সকলোকে শাস্তি দিয়ে। কিন্তু তেওঁৰ এটা গুণ ভাল আছে। সেই গুণটো কি? তেওঁ ৰাতিপুৱা কিন্তু 5টা বজাতেই কিন্তু খোজকাঢ়িবলৈ যায় দেই। ৰাতিপুৱা 5টা বজাতে তেওঁ জগিং কৰে, মানে ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁ, সেই গুণটো তেওঁৰ ভাল আছে। তো ভকতে সেই গুণটো লয়, তাৰমানে খোজকাঢ়িলে ৰাতিপুৱা স্বাস্থ্যৰ কাৰণে ভাল। গতিকে আমি যেতিয়া ভকত হৈছোঁ দেৱা, আমি ভকত হ'লে কিন্তু মানুহৰ দুখ গুণবিলাক খুচৰি থাকিব নালাগে দেই। আমি
কেনেকৈ তেওঁৰ পৰা সেই যিজনে দুখ কৰিছে বা দুখ কৰিছে তেওঁৰ ভাল গুণ কিবা আছে নেকি? জ্ঞানীসকলে আনৰ সুনামটো নষ্ট নকৰে, আকৌ সেইটোও কথা। যিসকল আটাইতকৈ ডাঙৰ পাপ কি? আটাইতকৈ ডাঙৰ পাপ হৈছে আপোনাৰ সুনামটো যদি মই লোকৰ আগত প্ৰকাশ কৰোঁ, এই মানে হেৰিটো দুখ গুণবিলাক যদি লোকৰ আগত প্ৰকাশ কৰোঁ, সেইটোৱে আটাইতকৈ ডাঙৰ পাপ। বুজি পাইছেনে? মানে গুণটো প্ৰচাৰ কৰক, কিন্তু দুখটোক প্ৰচাৰ কৰিব নালাগে, বা আনৰ সুনামটোও নষ্ট কৰিব নাপায় বুলি কৈছে। গতিকে বাপ, আমি নিজে প্ৰথমে পৰিষ্কাৰ হ'ব লাগিব। আপুনি আচৰি ধৰ্ম আনকো শিকাবে বুলি কৈছে, সেইটোৱে ভাগৱত ধৰ্ম। বৰ গুৰুত্বপূৰ্ণ কথা। যদি তাঁতী বাপে আজি, মোৰ ফালে কৈছোঁ, আপোনালোকৰ ফালে কোৱা নাই, তাঁতী বাপে বোলে আজি মৰিগাঁও জিলাত ভাগৱতৰ অনুষ্ঠান কৰিছে, ইয়াত কথাবিলাক সুৰে সঞ্চাৰে কিন্তু তাঁতী বাপে বহুত ভালকৈ কৈ আছে দেই, ধ্যান দি শুনিব। অহাকালি মই ৰঙিয়া জিলালৈ যাম, ৰঙিয়া জিলাত অহাকালি আছে, তাৰ নেক্সট দিনাখন মঙলদৈত যাম দৰঙত, তাৰ নেক্সট দিনাখন মই উজনিলৈ যাম যোৰহাটলৈ, তাৰ নেক্সট দিনাখন ডিব্ৰুগড়লৈ যাম। তাঁতী বাপে কথাবিলাক সুৰে সঞ্চাৰে কিন্তু বহুত ভালকৈ কয়, কিন্তু আচৰণ হ'লে তেওঁ একো পালন নকৰে। তেওঁ কিন্তু কি কৰে, যেতিয়া যোৰহাটলৈ উভতি ঘূৰি যায়, যোৰহাটৰ কোনোবা এটা চুকৰ দোকানত আন্ধাৰৰ সুযোগ লৈ তেওঁ চুকৰ দোকানত এটাত সোমাই অকণমান ঔহৰি ওৰাম কৰি ঢেলেং পেলেংকৈ গৈ থাকে। গতিকে আমি ইয়াত যিবিলাক কথা ক'লোঁ, কাৰোবাৰ উপকাৰ হ'বনে বাপাই সমস্ত? নহয়। সেইকাৰণে বাপজনে যিটো ধৰিছে সেইটো বৰ ধুনীয়া কথা ধৰিছে। প্ৰথমে আমি নিজকে শুদ্ধ কৰিব লাগিব, নিজেই পৰিষ্কাৰ হ'ব লাগিব। সেইকাৰণে আমি যদি আপোনাক আঙুলিয়াবলৈ যাওঁ, 5টা আঙুলি হয়নে, তো তাৰে ভিতৰত 4টা আঙুলেই মোৰ ফালে আছে, হয়নে বাৰু? গতিকে প্ৰথমে মই নিজকে শুদ্ধ, আচৰণটো আমাৰ শুদ্ধ হ'ব লাগিব। তেতিয়াহে আনক উপদেশ দিলে সেইটোহে খাটিব, নহ'লে আপোনাৰ কথা কোনো মান্যতা দিবনে? নিদিয়ে। গতিকে বাপ সেৱা জনালে। চিন ভাই চিন, নিজকে চিন, চিনিব নাজানিলে হ'ব ভিন ভিন। গতিকে আমি শ্ৰদ্ধা সাধুগুৰু বৈষ্ণৱসকললৈ এটি বিনম্ৰ অনুৰোধে আগবঢ়াইছোঁ, প্ৰশ্নবিলাক পাঠভিত্তিক হ'লে ভাল। পাঠেনো কি কৈছে তাৰ আলমত যদি প্ৰশ্নবিলাক আহে, তেতিয়াহ'লে আমাৰ বুজাৰ সুবিধা হয়। নহ'লে পাঠৰ এটা ছটা থাকে, সেই ছটা যেন অকণমান হেৰাই যায়গৈ, নষ্ট পায়, বেয়া নাপাব। কৃষ্ণ। এতিয়া আহিলোঁ যে কপিল ঈশ্বৰে মাক দেৱহূতিক ইতিমধ্যে তেওঁ ভক্তিতত্বৰ বিষয়ে সুধিছে আৰু প্ৰকৃতি পুৰুষ সম্পৰ্কে তেওঁ জানিব বিচাৰিছে মাক দেৱহূতিয়ে। আৰু কপিল ঈশ্বৰে এতিয়া তেওঁৰ আগত বৰ্ণনা কৰি কৈছে যে তুমি যিটো প্ৰশ্ন কৰিলা, সেই প্ৰশ্নটো কি কৰিছে, যে মই আগতে পূৰ্বশায়ী ঋষি সমস্তৰ আগত মই বেকত কৰিছিলোঁ আৰু আজি তোমাৰ আগত মই বেকত কৰিম। অৰ্থাৎ কিনো বেকত কৰিব বিচাৰিছা আমিও অন্ততঃ জানো। দিয়ক আগবাঢ়ক পাঠভাগ। কৃষ্ণ। ভাল। পৰম শ্ৰদ্ধাৰ বাপজনক আকৌ দুনাই সেৱা জনাই হৈছোঁ। প্ৰশ্নবিলাক মানে বাপে কোৱা নিচিনা, প্ৰশ্ন সদায় জগতৰ হিত, জগতৰ উপকাৰী প্ৰশ্ন হ'ব লাগে দেই। যিটো প্ৰশ্ন সুধিলে অকল নিজৰে নহয় আনৰো উপকাৰ হয় দেই, তেনেকুৱা প্ৰশ্ন বাপৰ প্ৰশ্নটো কিন্তু সেইটো ভালেই হৈছে, বৰ সুন্দৰ প্ৰশ্ন, আমি ভাল পাইছোঁ। কাৰণ জানিবলগীয়া কথা আছে বহুতখিনিয়ে কথা। কিন্তু আচলতে কি হয়, বাপ সমস্ত আই সমস্ত, ভাগৱতৰ যেতিয়া ব্যাখ্যাকাৰকক এজনক বহুৱাই আপুনি একান্ত মনে যদি কৃষ্ণ কথা শুনি থাকিব নহয়, শুনি থাকোঁতেই আটাইকেইটা মানে প্ৰশ্নৰ উত্তৰ পাই যাব। কাৰণ ভাগৱত তাঁতী বাপে বেলেগকৈ আৰু ইয়াত উত্তৰ দিবলৈ আপোনালোকক অহাও নাই, ঔ হৰি ঔ ৰাম। কাৰণ ভাগৱতে পৰীক্ষিতে প্ৰশ্ন কৰিছে আৰু ৰজা শুকগুৰুৱে উত্তৰবিলাক দিয়েই দিছে। ইয়াত আৰু তাঁতী বাপে আৰু বেলেগকৈ উত্তৰ দিবলগীয়া কোনো কথা নাই। আমাৰ বাপে ঠিকেই কৈছে কথাটো। কিন্তু কথা এটা আছে, আপোনালোকৰ মাজত শ্ৰোতা ধৰি লওক 3 প্ৰকাৰৰ শ্ৰোতা আছে।
এক প্ৰকাৰৰ শ্ৰোতা একেবাৰে জনা শাস্ত্ৰজ্ঞ, তেওঁ বেদজ্ঞ, যেনেকৈ জানে আমাৰ পৰম শ্ৰদ্ধাৰ বাপসকল, তেওঁলোকে আগধৰাতে বহিছে। ইয়াত তিনি ধৰণৰ শ্ৰোতা আছে দেই। আৰু এক প্ৰকাৰৰ শ্ৰোতা আধা জনা আধা নজনা, তাৰমানে অলপ জানে কিন্তু অলপ নাজানে। আৰু এক প্ৰকাৰৰ শ্ৰোতা আছে একেবাৰে নজানে, শাস্ত্ৰৰ বিষয়ে তেওঁৰ একো জ্ঞানেই নাই, কিন্তু তেওঁ একান্তভাৱে শুনি আছে, কিন্তু সেই আনন্দ ব্ৰহ্ম আনন্দ ভক্তি শ্ৰৱণ কৰি আছে। তেওঁ কোনটো ব্যাখ্যাকাৰকজনে ক'ব কি কথা কৈছে, সেই আনন্দত তেওঁ ডুবি আছে। ডুবি থাকোঁতেই যদি পটককৈ প্ৰশ্ন এটা কৰি দিয়া হয়, বৰ গুৰুত্বপূৰ্ণ কথা দেই। কোনোবাই যদি আপোনালোকৰ মাজৰ পৰা যদি প্ৰশ্ন এটা আহি যায়, তেতিয়া আমি যিবিলাক কথা কৈ আছিলোঁ আৰু তেখেতে যিটো শুনি আছিলে, এটা লাইন লৈ কথাবিলাক কৈ থকা হৈছে, আৰু তেখেতে ধ্যানত আছে, ভগৱন্ত পৰমাত্মা ভগৱন্তৰ আনন্দ ব্ৰহ্মত তেওঁ ডুবি আছে। আৰু যেতিয়া তেওঁ সেই বিভোৰ হৈ আছে, আৰু আপুনি যদি প্ৰশ্ন এটা সুধি দিয়ে, এইটো আপোনাৰ লাগতিয়াল প্ৰশ্ন, তেতিয়া সেই শ্ৰোতাসকলৰ কিন্তু খেলি মেলি হৈ যাব, বুজি পাইছেনে? এইটো বৰ ধ্যান দিব। আমাৰ বাপেও ঠিকেই কৈছে যে প্ৰশ্ন সদায় উপকাৰী প্ৰশ্ন হ'ব লাগিব, জগত কল্যাণৰ প্ৰশ্ন হ'ব লাগে, যিটো ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিছে। আতা পিচ্ছামি সংসিদ্ধিনাম যোগিনম পৰমম গুৰু পুৰুষেয় য়ৎকাৰ্য মিৰিয় মানৈশ্য সৰ্বদা। তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত। আমি মিৰিয়মান লোক, আমি মৃত্যুমুখী মানুহ, সদায় আমি সকলোৱে মৰিবলৈ গৈছোঁ। ৰজা পৰীক্ষিতৰ প্ৰথম প্ৰশ্ন। ৰজা পৰীক্ষিতে অকল নিজৰ কাৰণে প্ৰশ্ন কৰা নাই, ৰজা পৰীক্ষিতে কৈছে আমি সকলোৱে মৰিবলৈ গৈ আছোঁ, আমি মিৰিয়মান লোক মৃত্যুমুখী মানুহ, আমি কি কৰিব লাগিব, হয়নে বাৰু? আৰু দেৱহূতিয়ে যিটো প্ৰশ্ন কৰিছে ইয়াত কি বুলি কৈছে, যে প্ৰকৃতি পুৰুষ মতো কৈও ভাল কৰি, প্ৰকৃতিনো কি আৰু পুৰুষ কোনজন? পুৰুষ মানে হৈছে আত্মা, আৰু প্ৰকৃতি আমাৰ এই চৰাচৰ জগতখন, লগতে আমাৰ এই শৰীৰটোও প্ৰকৃতি হয়। সেই পুৰুষ আত্মাক কেনেকৈ দৰ্শন হ'ব? আৰু এই ভাগৱতৰ মাধ্যমেদি আমি জানিব লাগিব। আমাৰ আজি আত্মবিশ্লেষণ হৈছে। ভাগৱত কি হয়? আত্মাৰ বিশ্লেষণ। আমি শৰীৰৰ খাদ্যটো বহুত জন্মত খাইছিলোঁ, আজি শৰীৰটোক আজি আমি পোষণ দিয়া নাই বাপ সমস্ত দেই, আমি আজি আত্মাটোৰ পোষণ দিছোঁ। আমি অনেক জন্ম 84 লক্ষজনী জন্ম হ'লোঁ, আৰু চৰাই চিৰিকটি বাঘ ভালুক জন্ম পালোঁ। মানৱীয় তনুটো নোপোৱাৰ আগত আমি গাধৰ পেটত সোমাই আহিছিলোঁ, গাধজনীও মোৰ মা আছিল। আমি গৰুৰ পেটত সোমাই আহিছিলোঁ, গৰুজনীও মোৰ মা আছিল। জেঠীৰ পেটত সোমাই আহিছিলোঁ, জেঠীজনীও মোৰ মা আছিল, হয়নে বাৰু? তাৰপিছত মেকুৰীৰ পেটত সোমাই আহিছোঁ, মেকুৰীজনীও মোৰ মা আছিল। কৃষ্ণই কৃপা কৰি এইবাৰ মানুহৰ পেটত সোমাইছে, দুইটা ভৰি ওপৰ ফালে, মূৰটো তল ফালে, মাতৃৰ গৰ্ভত থাকোঁতে ইয়াত ওলাই গ'ল। হেৰিয়ে ক'ব, নাই ওলাই গ'ল যে আমাৰ ভৰি দুটা ওপৰ ফালে, মূৰটো তলফালে কৰি ভগৱানক প্ৰাৰ্থনা কৰিছে। কি বুলি প্ৰাৰ্থনা কৰিছে? জীৱাত্মাটোৱে। আমি যেতিয়া সকলোৱে গৰ্ভত আছিলোঁ, তেতিয়া ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ। কি প্ৰাৰ্থনা কৰিছিলোঁ? তেতিয়াও আমাৰ শৰণ হৈছে। সেইকাৰণে দেৱহূতিয়ে কৈছে যে বৰ সুন্দৰ এটা কথা কৈছিলে ইয়াতে, তজু পাৱে শৰণ লৈলোহো কৰি হাৰ, ভিতৰ সংশয় তজু ছেদন কোঠা। তোমাৰ অমৃত বাণীৰ যোগেদি, মানে ব্ৰজৰ নিচিনা কোঠাৰৰ আঘাতত মোৰ যিবিলাক সংশয় আছে সকলো দূৰ কৰক। এটা সংশয় নহয়, কেইবাটাও সংশয়ৰ কথা কৈছে। সমস্ত জ্ঞানৰ কোঠাৰেদি সংশয়বিলাক ছেদন কৰক, ছেদ কৰিবলৈ কৈছে। গতিকে আপুনি ময়ো ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলোঁ। আমি যেতিয়া গৰ্ভস্থিতি হৈ আছিলোঁ, বাপাই সমস্ত সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ। কি বুলি প্ৰাৰ্থনা কৰিছিলোঁ সকলোৱে গাম দেই। আমাৰ শৰণটো দুবাৰ হৈছে, এইটো শৰণ আনুষ্ঠানিক শৰণটো আমাৰ হৈছে, বাহ্যিক শৰণটো দেই। আৰু আমি আধ্যাত্মিক শৰণটো প্ৰভু ভগৱন্তৰ গৰ্ভত থাকোঁতে আমি লৈছিলোঁ। কি বুলি লৈছিলোঁ সকলোৱে গাব, হে যাদৱ যদু নন্দন মাধৱ
মধুসূদন তুমি নিত্য নিৰণ জননারায়ণ তোমাতে লইলু শৰণ ইবাৰ করুণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলাপতি সৈতে সৈতে পখিলো শৰণে এতিয়া গোহাঁই হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ মানৱী জনম সফল কৈলো এ হৰি নাৰায়ণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ কৃষ্ণ কৃষ্ণ জীৱাত্মাটোৱে ভগৱন্তক কৈছে কি বুলি যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাত লৈলো শৰণ ইবাৰ করুণাময় হরি কমলাপতি ইবাৰ করুণাময় এইবাৰ কিন্তু মোকে নাই ছাড়বি প্ৰভু মই অকণমান আদিবাসী ভাষা কম বেয়া পাব নেকি আপোনালোকে এইবাৰ কিন্তু মোকে নাই ছাড়বি প্ৰভু তাৰমানে 84 লক্ষজনী অতিক্ৰম কৰাৰ পিছত জীৱই যেতিয়া ভাগৰি যায় কৃষ্ণই কৃপা কৰি এইবাৰ মানৱীয় তনু নৰতনু দেখা দিছে নৰতনু দেহা এইটো গল্ডেন চান্স এইটো সোণালী সুযোগ মনুষ্য তনুটো সহজে নাপায় দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুৱম অৰ্থদম ভক্ত প্ৰহ্লাদে কৈছে হে দৈত্য শিশুসকল মানুহৰ জন্মটো পোৱাটো বহুত দুৰ্লভ পাৱাটো বহুত টান কিন্তু ক্ষণভংগুৰ বুলি কৈছে আজি আছে কালি নাথাকিব পাৰে কচুপাতৰ পানী তদপি অৰ্ধুৱম অৰ্থদম কিন্তু আজি আছে কালি নাথাকিব পাৰে সেইকাৰণে কৈছে কুমাৰো আচৰে প্ৰাগ ধৰ্মানি ভাগৱত কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম আমাক ভাগৱত ধৰ্মক কুমাৰ কালৰ পৰাই কৰিব কৈছে গতিকে আমি 84 লক্ষজনী অতিক্ৰম কৰাৰ পিছত আমি মানৱীয় তনুৰ পাইছোঁ সেইকাৰণে গুৰুজনাই আমাৰ কৈছে অ ভাৰত ৰত্নৰ দীপ মনুষ্য হৰিৰ নৌকা ৰাম নাম মহাৰত্নহাৰ হেনয় বা নিজ পাই যিটো জীৱনত ৰিলা তাত পৰে দুখী আউৰ নাই ভাৰত ৰত্নৰ দীপ মনুষ্য হৰিৰ নৌকা ৰাম নাম মহাৰত্ন এতিয়া আপুনি মই ভাবিছোঁ জীৱনৰ পৰম লাভটো কি প্ৰশ্ন ধৰি লওক প্ৰশ্ন আহি গ'ল যে জীৱনৰ পৰম লাভটো কি আপুনি মই ভাবিছোঁ জীৱনৰ পৰম লাভটো হৈছে 2 মহল বিল্ডিং ভাল গাড়ী এখন হৈ যোৱাটোৱে জীৱনৰ পৰম লাভ হয়নে ভাল চাকৰি এটা পাই যোৱাই জীৱনৰ পৰম লাভ বুলি ভাবিছে সেইটো কিন্তু মিছা কথা ভাগৱতে কিন্তু সেইটোক মিছা বুলি কৈছে জন্ম লাভ পৰম পুঞ্চা অন্তে নাৰায়ণী স্মৃতি জীৱনৰ পৰম লাভটো হৈছে কি অন্তিম সময়ত জীৱাত্মাবিলাকে ভগৱন্তৰ নাম স্মৰণ কৰাটোৱেই পৰম লাভ সেইকাৰণে কৈছে প্ৰথম স্কন্ধতে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কোনে কহি পাৱে অন্ত